আমাৰ ঘৰলৈ কোন মানুহ আহিব কোৱাচোন তোমাৰ দৰাৰ পৰা পইচা চুৰ কৰিবলৈ আৰু আমাৰ ঘৰত এনেকুৱা কোনো মানুহ নাই যি পইচা চুৰ কৰিব তুমিয়ে কৰবাত থৈ পাহৰিছা তোমাৰ এনেকুৱা ব্যৱহাৰ দেখি মই সঁচাই আচৰিত হৈছো লগতে লজ্জিত হৈছো বেছি বুৱাৰী বুৱাৰী বুলি মিঠা মাত দি মোক আপোনালোকৰ মতে চলাবলৈ চেষ্টা নকৰিব মই ইয়াত কেৱল প্ৰীতমৰ বাবেহে আহিছো আপোনালোক দুয়োজনৰ সেৱা শুশ্ৰূষা কৰিবলৈ অহা নাই কিবা এটা উপায় সোনকালে উলিয়াব লাগিব নহলে কিন্তু আমি দুয়োজনী এইখন ঘৰ এৰি যাবগে লাগিব কিন্তু আগলৈ যদি কেতিয়াবা আকৌ এনেকুৱা ঘটনা ঘটে তেতিয়া কিন্তু মই মনে মনে নাথাকো তুমি মোক হাজাৰ মানা কৰিলেও তেতিয়া মই প্ৰীতমক সকলোবোৰ কথা কমেই তই নিজৰ যত্ন কিয় নল'ব বাৰু অতীতৰ কথাবোৰ ভাবিবলৈ বাদ দে তোক মই বাৰে বাৰে বুজাওঁ এনেকৈ থাকিলে নহ'ব প্ৰিয়া তই জীৱনত আগবাঢ়িব লাগিব সমীৰ গুচি গ'ল যদিও সমীৰৰ স্মৃতিয়ে মোক বৰ আমনি কৰি থাকে পাহৰি যাওঁ কোনো কোনো মুহূৰ্ত সমীৰ যে এই পৃথিৱীত নাই হ'ব বল ইয়াৰ পৰা প্ৰিয়া আহ আকৌ প্ৰিয়া মই নাযাওঁ তই যা কিন্তু কিয় আৰু তোৰ লগত মই কোনো সম্পৰ্ক ৰাখিব নিবিচাৰোঁ খুৰাই মোক মানা কৰিছে গতিকে তোৰ ৰাস্তাত তই আৰু মোৰ ৰাস্তাত মই বহুত দিনৰ মূৰত তোক দেখিলোঁ লগ পালোঁ ভাল লাগিল কিন্তু ইয়াৰ আগলৈ আৰু মই যাব নোৱাৰিম ঠিক আছে দে মই তেনেহ'লে আহোঁ ভাস্কৰ তই ইমান সলনি হৈ গলি আগতে প্ৰতিটো কথাতে ইমান গুৰুত্ব দিছিল আৰু এতিয়া মই এবাৰ যাবলৈ কওঁতেই সি গুচি গ'ল সময়ে হয়তো সকলোকে সলনি কৰি পেলায় আপোনাক কিবা এটা কৰিব দিছিলোঁ নকৰিলে যে মই কি কৰিলে তোমাৰ শান্তি হ'ব নিচি কোৱাচোন তোমাৰ সমস্যাটো ক'ত মোৰ সমস্যা আপুনি নাজানো কিয় আপোনাক দেখিলে মোৰ খং উঠে আপোনালোকে দিয়া আঘাতবোৰ মই হয়তো কেতিয়াও পাহৰিবই নোৱাৰিম আৰু হয়তো এইটো জনমত কেতিয়াও পাহৰিব নোৱাৰিম নাজানো কোন ভুল কোন শুদ্ধ মাথো এটা কথাই জানো মই মোৰ ঠাইত শুদ্ধ এতিয়া আহক কামখিনি সোনকালে কৰি দিওঁ আপোনালোকে দিয়া আঘাতবোৰ মই হয়তো কেতিয়াও পাহৰিবই নোৱাৰিম আৰু হয়তো এইটো জনমত কেতিয়াও পাহৰিব নোৱাৰিম এৰা বোৱাৰী
এৰা বোৱাৰী নিচি এৰা নিচি কি হ'ল আপুনি উভতি আহিলে কিয় হেৰা আজি দিনটোৱে বেয়া বুজিছানে আকৌ কি হ'ল বেংকৰ পৰা নটিচ আহিছে লোনৰ কিস্তি ডেডলাইনত দিব নোৱাৰাৰ বাবে দোকানখন তেওঁলোকে জব্দ কৰিব খুজিছে মই সেইদিনা বেংকৰ ডকুমেণ্টছৰ লগতে চেকখন নিচিক দিছিলোঁ এই প্ৰীতমক জমা দিবলৈ দিবৰ বাবে তেওঁ প্ৰীতমক নিদিলে নেকি বাৰু হেৰা নিচিক মাতাচোন মাতিছোঁ মাতা সোনকালে মাতা হে ভগৱান নিচি নিচি এক মিনিট খুৰী মই আপোনাক কথা এটা কওঁ উইদাউট পাৰ্মিশ্যনত মোৰ ৰুমত এনেকৈ সোমাই নাহিব আগতেও এই কথাষাৰ হৰিকাইক ৱাৰ্ণ কৰি থোৱা হৈছে গতিকে নেক্সট টাইম মোৰ ৰুমত সোমাবলৈ হ'লে নক কৰি সোমাব ক্ষমা কৰিবা মোৰ ভুল হৈ গ'ল খুৰাই তোমাক মাতিছে কথা আছে বোলে কিবা Shit! এইখন ঘৰত প্ৰাইভেচি বোলা বস্তুৱে নোহোৱা হৈ থাকিলে কি কৰোঁ বাৰু মই মোৰ সুখৰ কাৰণে সদায় তোক মই জোৰটো কৰিব নোৱাৰোঁ কিন্তু মই তোক কেনেকৈ চাই থাকিম আমাৰ সম্পৰ্কবোৰ বাৰু কিয় একপক্ষীয় হয় তোৰ মোৰ প্ৰতি কোনো আন্তৰিকতা কিয় নাই বাৰু সদায় তোৰ পৰা অকল না এইটো মই শুনি থাকিব নোৱাৰোঁ প্ৰিয়া মই আৰু কিমান সহ্য কৰিম এতিয়া কি কৰোঁ নাই ঘূৰিয়ে যাওঁ হেৰা বোৱাৰী এতিয়াও অহা নাই যে আহিব আপুনি ধৈৰ্য ধৰকচোন খুৰা আপুনি মোক মাতি পঠিয়াইছিল হেৰা বোৱাৰী এই সিদিনা যে মই তোমাক বেংকৰ ডকুমেণ্টছখিনিৰ লগত চেকখন এই প্ৰীতমক জমা দিবৰ বাবে দিছিলোঁ প্ৰীতমে জমা দিলেনে বাৰু কোৱা বোৱাৰী প্ৰীতমে জমা দিলেনে বাৰু আজি প্ৰথমবাৰৰ বাবে তই সেনেকৈ আঁতৰি যোৱা মোৰ এনেকুৱা অনুভৱ হৈছে যেন মোৰ বুকুখন কোনোবাই ভিতৰি ভিতৰি খান্দি নিছে আজি প্ৰথমবাৰৰ বাবে তই সেনেকৈ আঁতৰি যোৱা মোৰ এনেকুৱা অনুভৱ হৈছে যেন মোৰ বুকুখন কোনোবাই ভিতৰি ভিতৰি খান্দি নিছে কাইলৈ নহ'লে তই মোৰ লগত ওলাবি মোকতো তই আটাইতকৈ ভাল বন্ধু বুলি কওঁ
তেনেহ'লে মোৰ লগত যাবলৈ তোৰ কিহৰ সংকোচ? মই তোক কথা দিছিলোঁ আমাৰ মাজত বেলেগ কিবা সম্পৰ্ক হওক বা নহওক, কিন্তু এজন ভাল বন্ধুৰ দৰে তোৰ প্ৰতি থকা সকলোবোৰ দায়িত্ব মই ভালদৰে পালন কৰি যাম। কাইলৈ তেনেহ'লে তই ৰেডি হৈ থাকিবি, হ'বনে নাই? তোমাৰ পৰা আঁতৰি তাক নিজৰ জীৱনত আগবাঢ়িবলৈ দিয়ে। তুমি আৰু তাক কণ্টেক্ট নকৰিবা। তই নিজৰ কথা ভাব ভাস্কৰ, মোৰ কথা ভাবিবলৈ বাদ দে। আৰু এতিয়াৰ পৰা মোক কণ্টেক্ট নকৰিবি প্লিজ, মোক অকলশৰে থাকিবলৈ দে। কি ভাবিছ? মোৰ ওপৰত পুতৌ কৰি তই মোৰ মন জিকিব পাৰিবি? কেতিয়াও নোৱাৰ। তই মোক সঁচাকৈ বহুত ভুল বুজি আছ প্ৰিয়া। আশা কৰিছোঁ মোক বুজিবলৈ তোৰ পলম নহওক। চাচোন ভাস্কৰ, মই তোৰ প্ৰেমত পৰিছোঁ। মই তোক বহুত ভাল পাবলৈ লৈছোঁ। মই ভাস্কৰৰ প্ৰেমত পৰিছোঁ। চকুহাল মুদিলেও মই দেখোন তোকে দেখা পাওঁ। এই অনুভৱ দেখোন বহুত বেলেগ। হেৰা, বোৱাৰী এতিয়াও অহা নাই যে? আহিব, আপুনি ধৈৰ্য ধৰকচোন। খুৰা, আপুনি মোক মাতি পঠিয়াইছিল। হেৰা বোৱাৰী, এই সিদিনা যে মই তোমাক বেংকৰ ডকুমেণ্টছখিনিৰ লগত চেকখন এই প্ৰীতমক জমা দিবৰ বাবে দিছিলোঁ, প্ৰীতমে জমা দিলেনে বাৰু? কোৱা বোৱাৰী, প্ৰীতমে জমা দিলেনে বাৰু? মই পাহৰি থাকিলোঁ খুৰা। ইমান ইম্পৰ্টেণ্ট কথা এটা তুমি পাহৰিলা কেনেকৈ? তুমি জানা তোমাৰ এই এটা ভুলৰ কাৰণে মোৰ কিমান লোকচান হ'ল? হেৰা, এতিয়া মই কি কৰোঁ? নিশি, তুমি সঁচাকৈ পাহৰিলা নে এই সকলোবোৰ ইচ্ছা কৰি কৰিছা? সঁচা কথা কোৱা নিশি, মোৰ মনত লাগিছে তুমি এই সকলোবোৰ কথা জানি বুজি কৰি আছা। তুমি কিয় এনেকুৱা কৰি আছা নিশি? আপুনি মোক এনেকৈ কেনেকৈ কথা শুনাব পাৰিলে? মই পাহৰি গৈছোঁ বুলি ক'লোঁ নহয়, মানে পাহৰি গ'লোঁ। আপুনি এনেকৈ হ'ল বুলি মোৰ ওপৰত বাৰে বাৰে আঙুলি টোৱাব নোৱাৰে। নিশি, নিশি, এতিয়া পিছে কি কৰিম বুলি ভাবিছে কওকচোন? কি কৰিম মই একো ভাবিয়ে পোৱা নাই আৰতি। প্ৰিয়া,
কি চাইছো? ইমান কষ্ট কৰি মই বৰ সযতনে ঘৰখন গঢ়িছিলোঁ, কিন্তু আজি সেই সকলোবোৰ হেৰুৱাই পেলালোঁ। প্ৰিয়া, কি চাইছো? ইমান দূৰ ৰাস্তা এতিয়া খোজকাঢ়ি যাবি নেকি? আৰে ঐ, তই কান্দিছ কিয়? নে এতিয়া মই তোক কোচত উঠাই লৈ যাব লাগিব? বল। ইহঁতৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত আমি চহৰমুখী হ'বই লাগিব। সেয়ে মই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মনে মনে লৈ পেলাইছোঁ। গাঁৱৰ পৈতৃক সম্পত্তিখিনি মই বেছি দিওঁ বুলি ভাবিছোঁ। ইহঁতৰ ভৱিষ্যততকৈ মোৰ কাৰণে সেই মাটি বাৰী সম্পত্তি একো ডাঙৰ বস্তু নহয়। ভাল গ্ৰাহক এজনো পাইছোঁ। তুমি কি ভাবা? আপোনাৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত। সঁচা কথা কোৱা নিছি। মোৰ মনত লাগিছে তুমি এই সকলোবোৰ কথা জানি বুজি কৰি আছা। মই পাহৰি গৈছো বুলি ক'লো নহয়, মানে পাহৰি গ'লো। আপুনি এনেকৈ হ'ল বুলি মোৰ ওপৰত বাৰে বাৰে আঙুলি টোৱাব নোৱাৰে। ইমান কষ্ট কৰি
মই বৰ সযতনে ঘৰখন গঢ়িছিলোঁ, কিন্তু আজি সেই সকলোবোৰ হেৰুৱাই পেলালোঁ। साकी गोसी जोरे धीमी धीमी बिसरी